সেই বন্দুকৰ গুলিৰ প্ৰথমটো শিকাৰ হেনো মই হম সেইসকলক মই দেখালো ঠেংগা উচ্ছেদ আৰু ৰাজনীতি এই বিষয়ৰ সামগ্ৰিক আলোচনা লৈ মই শাহনৱাজ আজি আমি উচ্ছেদ আৰু ৰাজনীতি এই বিষয়ক লৈ এক বিস্তৃত আলোচনা আগবঢ়াব বিচাৰিছো ভিডিঅটো শেষলৈ চাব আৰু ভিডিঅটো যিমান পাৰে শেয়াৰ কৰিব আজি এনেকুৱা এটা দিন কেতিয়াও হোৱা নাছিল যে এই দিনটো মই নিজৰ চকুৰে চাই পাম মানুহে ঘৰবোৰ ইমান ধুনীয়াকৈ বনাইছিলে আজি নিজৰ হাতেৰে ঘৰবোৰ ভাঙি পেলাই আছে ইমান বেয়া লাগিছে দেখি আৰু এখন গাঁৱত ইমান ছাত্ৰ ছাত্ৰী আছে 100 জন ষ্টুডেন্ট এবাৰ মেট্ৰিক দিলে হেতু ভৱিষ্যত কি হ'ব সুধিছিলো দুই এজন মানক কৈছে কি কৰিম বাদ দিম ইয়াতে সামৰিম আমাৰ স্কুল পঢ়িব নালাগে তেনেকুৱাই কৈছে আমি মিয়াবোৰ কি মানুহ নহয় নেকি এটাই ভুল আমি মিয়া হলেওতো আমাৰ এটা মন আছে এটা আশা আছে আমিও এখন পৃথিৱীত জীয়াবৰ অধিকাৰ আছে আমাৰ মই নিজৰ চকুৰে দেখিছিলো দেউতা ইমান কষ্টকে টকা উপাৰ্জন কৰি এই ঘৰখন বনাইছিল কিন্তু আজি দুখ বহুত লাগিছে যে এই ঘৰখন ভাঙি পেলাব ঘৰ ইমান কষ্টকে বনাই আজি নিজৰ হাতেৰে ভাঙিব লগা হৈছে এই ঘৰখন এৰি যাব অলপো মন যোৱা নাই আমাৰ মিয়াবোৰৰ কি এখন পৃথিৱীত জীয়াই থকা অধিকাৰ নাই নেকি যদি চৰকাৰৰ এইগিডোখৰ জেগাত মানে এভেকচন কৰিবলৈ আছিলে বা এইগিডোখৰ জেগা ফৰেষ্টৰ মাতিব তেন্তে কিয় চৰকাৰী ঘৰ দিছিল কিয় পইচা দিছিল সেই চৰকাৰে ঘৰ দিছিল তাতে মানুহে ইমান কষ্ট কৰি পইচা মিলাই মেলি ঘৰ বনাইছিল আৰু সেই ঘৰখন আজি নিজৰ হাতেৰে ভাঙিব লগা হৈ আছে গাঁৱৰ অৱস্থা দেখি ভয় লাগি যায় এনেকুৱা অৱস্থাখন গাঁৱত ঘূৰিবলৈকে ভয় লগা হৈছে ইফালে মানুহ সিফালে মানুহ কোনোবাই কি বা কয় আমাৰ কি জীয়াই থকাৰ অধিকাৰ নাই নেকি এটা কাম কৰিব পাৰে আমাক চৰকাৰক এটাই মনৰ পৰা অনুৰোধ কৰিছো যে আমাৰ মিয়াখিনিক ইমান হাৰাশাস্তি দিয়াতকে একেলগে গুলিয়াই মাৰি পেলাওক এইখিনি চোৱাৰ পিছত আপোনাৰ হৃদয়ত যদি অকণমান সহানুভূতি জগা নাই তেন্তে আপুনি এগৰাকী পাষাণ হৃদয়ৰ ব্যক্তি কেৱল মুছলমান হোৱা বাবে কেৱল মিয়া হোৱা বাবে এই উচ্ছেদিত মানুহখিনিৰ ক্ৰন্দনে যদি আপোনাক অকণমানো গলাব পৰা নাই তেন্তে আপুনি নিশ্চয়কৈ এগৰাকী কঠিন হৃদয়ৰ ব্যক্তি উচ্ছেদৰ নামত ৰাজনীতি হৈছে এয়া কেৱল আমি কোৱা নাই এয়া সৰ্বত্ৰে চৰ্চা হৈছে কেৱল কিছু উগ্ৰ জাত্যাভিমানী দল সংগঠন তথা ব্যক্তিয়ে এই কথাটো সমৰ্থন কৰি কৈছে যে চৰকাৰে যেটো হাৰত উচ্ছেদ কৰিছে সেই উচ্ছেদ সম্পূৰ্ণ বৈধ কিন্তু এই কথাটোক নস্যাৎ কৰি মাননীয় উচ্চতম ন্যায়ালয়ে এই উচ্ছেদক অবৈধ ঘোষণা কৰিছে যাৰ বাবে গোৱালপাৰা ধুবুৰী আদি অঞ্চলত হোৱা উচ্ছেদ সমূহক লৈ চৰকাৰী বিষয়া তথা কৰ্তৃপক্ষলৈ জাননী জাৰি কৰিছে এতিয়া কথাটো হৈছে যে নিৰ্বাচনলৈ বৰ বেছি দিন নাই 2026ৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে শাসক পক্ষই উচ্ছেদক লৈ এটা ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে যি পৰিৱেশৰ গয়না লৈ আচলতে শাসনৰ গাদী বা শাসনৰ বাগজৰি যাতে তেওঁলোকে পুনৰ দখল কৰিব পাৰে তাৰেই যেন এক চক্ৰান্ত চলিছে উচ্ছেদ হৈছে সেয়া ভাল কথা কাৰণ চৰকাৰী মাটি খালি কৰিবই লাগিব বনাঞ্চল সমূহত থকা অবৈধ উচ্ছেদ ধ্বংস কৰিবই লাগিব নিশ্চয়কৈ প্ৰশংসনীয় কথা কিন্তু যিসকল ব্যক্তিক উচ্ছেদ কৰা হৈছে সেই ব্যক্তিসকল সঁচাকৈ বাংলাদেশী নে
সেই ব্যক্তিসকল সঁচাকৈ অবৈধ নাগৰিক নেকি? যদি তেওঁলোক অবৈধ নাগৰিক তেন্তে যুগৰ পিছত যুগ ধৰি তেওঁলোক সেই অঞ্চলত কিদৰে বসবাস কৰি থাকিব পাৰিলে? আজি দল সংগঠনবোৰ চৰকাৰৰ প্ৰৰোচনাত জাগ্ৰত হৈছে, তেওঁলোকৰ জাত্যাভিমান জাগ্ৰত হৈছে, তেওঁলোকে হাতত জোৰ লৈ সমদল কৰিছে যে বাংলাদেশী অবৈধ মিয়াক খেদিব লাগে। ভাল কথা, আমি সমৰ্থন কৰিছো। বাংলাদেশী অবৈধ মিয়াক এই ৰাজ্যৰ পৰা বিতৰণ কৰিব লাগে, কিন্তু বাংলাদেশী মিয়া বিতৰণৰ নামত দল সংগঠনসমূহে যি ধৰণে বৈধ ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰিছে, অমানৱীয় ধৰণে তেওঁলোকে মানসিক নিৰ্যাতন কৰিছে, এই কথাৰ আমি বিৰোধিতা কৰিছো, এই কথাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো। আমি দেখিছো সিদিনা উৰিয়াম ঘাটৰ পৰা জাননী পোৱাৰ পিছত তাত থকা ব্যক্তিসকলে তেওঁলোকৰ সামান্য ঘৰ বাৰীৰ যি সা সামগ্ৰী আছে সেয়া লৈ তেওঁলোক উভতি আহিব লওঁতে বাটত তথাকথিত কিছু গুণ্ডা, ছাত্ৰ সংগঠন হওক, যুৱ সংগঠন হওক, কিছু গুণ্ডা সদৃশ সংগঠনৰ নেতৃত্বই ভয় ভাবুকি প্ৰদৰ্শন কৰি তেওঁলোকৰ নথি পৰীক্ষা কৰিছে, তেওঁলোকক ভাবুকি দিছে। এই যে পৰিৱেশটো হৈছে, এই পৰিৱেশটো চাই আমি কবলৈ বাধ্য হৈছো যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডা ৰাজ চলিছে, এই কথাৰ উত্তৰ অসমৰ ৰাইজে জানিব বিচাৰিছে। পুলিচ থকাৰ পিছত, প্ৰশাসন সচেষ্ট হৈ থকাৰ পিছত ভাৰতীয় নাগৰিকক এইদৰে হাৰাশাস্তি কৰাৰ অধিকাৰটো এইসকল গেৰুৱা শিবিৰৰ ভিত্ত দল সংগঠনক কোনে অধিকাৰটো দিলে, এই কথা আমি জানিব বিচাৰিছো। আমি অসমৰ বিবেকবান প্ৰতিজন নাগৰিকক এই কথাৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছো যে এনেদৰে বৈধ ভাৰতীয় নাগৰিকক কেৱল এটা অঞ্চলৰ পৰা জাননী পোৱাৰ পিছত তেওঁলোকে স্বগৃহলৈ উভতি আহিবলৈ যুঁজা কৰি থাকোতে যি ধৰণে তেওঁলোকক কাণত ধৰি থাক, ইয়াৰ পৰা তহঁত যাব লাগিব, তহঁতৰ কি কাগজ পাতি আছে ইত্যাদি বিভিন্ন কথাৰে তেওঁলোকক যি ধৰণে হাৰাশাস্তি কৰিছে, সেই ফুটেজসমূহ আমাৰ সন্মুখলৈ আহিছে, আমি দেখিছো। এতিয়া এই যে উচ্ছেদসমূহ কৰা হৈছে, এই উচ্ছেদসমূহ সঁচাকৈ খিলঞ্জীয়াৰ স্বাৰ্থত কৰা হৈছে নে? যদি খিলঞ্জীয়াৰ স্বাৰ্থত এই উচ্ছেদসমূহ কৰা হৈছে তেন্তে এয়া কি? উচ্ছেদ কৰা হৈছে, ভাল কথা। আজি আমি দেখিলো যে আদিংগিৰি পাহাৰত বিভিন্ন বাতৰি পৰিবেশন কৰা অনুষ্ঠানৰ টিভি চেনেলৰ সাংবাদিকবোৰ তাত গৈছে, গৈ বাছি বাছি তাত থকা মছজিদ বা তাত থকা মাদ্ৰাছা বা তাত থকা ইতিমখানা সমূহৰ ছবি দেখুৱাই কৈছে যে এইবোৰ হৈছে অবৈধ বাংলাদেশী, এইবোৰে এনেদৰেই আদিংগিৰি পাহাৰ বেদখল কৰিছে। মোষ্ট ইণ্টাৰেষ্টিং কথাটো হ'ল সেই আদিংগিৰি পাহাৰত কি নাই? মন্দিৰ আছে, মছজিদ আছে, গীৰ্জা আছে, বাথৌ মন্দিৰ আছে, বৌদ্ধ মন্দিৰ আছে ইত্যাদি বিভিন্ন মঠ মন্দিৰ বা মছজিদ তাত আছে। কেৱল টাৰ্গেট কৰি এই মছজিদসমূহ তাত দেখুওৱা হৈছে, কেৱল টাৰ্গেট কৰি এই মুছলমানসকলৰ ঘৰসমূহ তাত দেখুওৱা হৈছে। যদি আদিংগিৰি পাহাৰত থকা মছজিদটো অবৈধ, তেন্তে তাত থকা মন্দিৰ বা বাথৌ মন্দিৰ বা গীৰ্জা কেনেকৈ বৈধ হ'ব পাৰে, এই প্ৰশ্ন আমি কৰিব বিচাৰিছো। এয়া তথ্যভিত্তিক এক আলোচনা। তথ্যৰ বাবে মই কৈছো, কোনোবাই যদি এই তথ্য সত্যাসত্য নিৰূপণ কৰিব বিচাৰিছে, গুগল মেপ আপোনালোকে চাব জানে, তাত আপোনালোকে চাব পাৰে। গুগল মেপত দিয়া বা গুগল মেপত স্পষ্টভাৱে আছে যে আদিংগিৰি পাহাৰত কি নাই। অলপতে গোৱালপাৰাত উচ্ছেদ কৰা হৈছে, আৰু গোৱালপাৰা উচ্ছেদ কৰাৰ পিছ মুহূৰ্ততে ডেমোগ্ৰাফিক চেঞ্জ হৈছে বুলি চিঞৰ বাখৰ হুলস্থুল কৰি অসমত এটা পৰিৱেশ সূচনা কৰিব বিচৰা হৈছে।
তাত কোৱা হৈছে যে গোৱালপাৰাত হিন্দু মানুহৰ সংখ্যা কমিছে, গোৱালপাৰা জিলাত হিন্দু মানুহৰ সংখ্যা কমিছে। এই এটা নেৰেটিভ সৃষ্টি কৰিব বিচৰা হৈছে। মই সুধি সমাজৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰিছো যে গোৱালপাৰা জিলাখন যি বৃহত্তৰ গোৱালপাৰা জিলা আছিল, যি তথ্যৰ ভিত্তিত কোৱা হৈছে যে এটা সময়ত গোৱালপাৰাত ইমান সংখ্যক হিন্দু আছিল আৰু আজি গোৱালপাৰাত হিন্দুৰ সংখ্যা হৈছে ইমান, এই যে এটা কম্পেৰিজন দেখুওৱা হৈছে, এই কম্পেৰিজনৰ আধাৰত মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো, যিসকলে হয়তো এই কথাবিলাকক প্ৰাধান্য দিব বিচৰা নাই সেইসকলক মই সোঁৱৰাই দিব বিচাৰিছো যে গোৱালপাৰা জিলাখন ভাঙি এতিয়া গোৱালপাৰা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, মানকাছাৰ, দক্ষিণ শালমৰা এইসমূহ জিলা কৰা হৈছে। গতিকে এটা বৃহত্তৰ জিলা স্বাভাৱিকতে যিসকল হিন্দু আছিল তেওঁলোক এতিয়া বিভিন্ন জিলাসমূহত সিঁচৰতি হৈ পৰাৰ বাবে হিন্দুৰ সংখ্যা গোৱালপাৰা জিলাত স্বাভাৱিকতে কমিছে। কিন্তু এইটোকে এটা নেৰেটিভ হিচাপে লৈ মুছলমানৰ জনসংখ্যা ইমান হৈছে, হিন্দুৰ জনসংখ্যা ইমান হৈছে, এইটো এটা গণতান্ত্ৰিক দেশত, এটা ধৰ্ম নিৰপেক্ষ দেশৰ এখন ৰাজ্যত এনেধৰণৰ নেৰেটিভ সৃষ্টি কৰা কথাটোৱে কি বুজাইছে? কেৱল ধৰ্মীয় আবেগ আৰু অনুভূতি সৃষ্টি কৰি শাসনত বহি থাকিবৰ বাবে এটা আছাম শাসনৰ বাবে অন্ধ, শাসনৰ বাবে যিকোনো পৰ্যায়লৈ যাব পৰা মানুহে এনেধৰণৰ নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছে। আজি কোৱা হৈছে যে উৰিয়াম ঘাটতেই হওক বা আদিংগিৰি পাহাৰেই হওক বা গোৱালপাৰা জিলাতেই হওক, ধুবুৰী জিলাতেই হওক, বিভিন্ন চৰকাৰী মাটিত বা বনাঞ্চলসমূহত অবৈধ মানুহৰ বসতি স্থাপন হৈছে। সেই সকলৰ জ্ঞাতাৰ্থে মই জনাই দিব বিচাৰিছো যে বিগত প্ৰায় 77 বছৰত, প্ৰায় 432খন অসমৰ গাঁও ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বিলীন হৈছে। আৰু এই 432খন গাঁৱত নিশ্চয়কৈ মানুহ বসবাস কৰিছিল আৰু সেই মানুহসকলে দিক বিদিক হেৰুৱাই অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে নিজৰ মৌলিক অধিকাৰ বাসস্থান এটুকুৰাৰ বাবে চৰকাৰী মাটিত গৈ তেওঁলোক বসতি স্থাপন কৰিছে। হয়, সেইসকলে বেআইনী কাম কৰিছে, কিন্তু কেৱল মাত্ৰ এটা বাসস্থানৰ বাবে চৰকাৰী ভূমিত থকাটো এটা মানুহৰ এটা বেআইনী কৰ্ম হ'ব পাৰে, কিন্তু সেই দৃশ্য বা সেই যি কৰ্ম তাক অমানৱীয়ভাৱে চোৱাটো কিমান যুক্তিসংগত? আজি এইসকল মানুহ যদি অবৈধ বাংলাদেশী, তেন্তে এই ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এইসকল মানুহৰ বাবে ক্ষতিপূৰণৰ ব্যৱস্থা কিয় চৰকাৰে কৰিছে? কিয় চৰকাৰে সেইসকলক খাদ্য ব্যৱস্থা কৰিছে, পুনৰ সংস্থাপনৰ ব্যৱস্থা কিয় কৰিছে? এই কথাসমূহ গাপ দি কেৱল মাত্ৰ এটা আবেগ সৃষ্টি কৰি যি ৰাজনীতি অসমত চলিছে, এই ৰাজনীতি অসমৰ বিবেকবান মানুহখিনিয়ে বুজি পাইছে। কিন্তু এচাম অন্ধভক্ত আছে যিসকলে হয়তো ইতিহাস নাজানে, কেৱল আবেগত তেওঁলোক দৌৰে, তেওঁলোকৰ মন মগজুত প্ৰতি মুহূৰ্তত কেৱল আবেগে ক্ৰিয়া কৰে, যাৰ বাবে তেওঁলোকে আচল সত্যটো দেখিও নেদেখাৰ ভাউজেৰে বা বুজি নাপায়। পৰিণতি যেতিয়া উচিত কথাসমূহ মানুহৰ সন্মুখলৈ আহে, তেতিয়া তেওঁলোকে চিঞৰ বাখৰ হুলস্থুল কৰি এটা অৰাজক পৰিৱেশ সৃষ্টি কৰিব বিচাৰে। কিছুমান চান্দাজীৱী সংগঠনৰ এই অবৈধ নেতাবোৰক দেখিলে আমাৰ হাঁহি উঠে। তেওঁলোকক হেনো AK-47 লাগে, তেওঁলোকক হেনো ষ্টেন গান লাগে, তেওঁলোকক হেনো মেচিন গান লাগে। এই ভাৰতীয় নাগৰিকসকলক অবৈধ সজাই গুলিয়াবলৈ বোলে তেওঁলোকক AK-47ৰ প্ৰয়োজন হৈছে। এটা গুৰুত্বপূৰ্ণ কথা মই ক'ব বিচাৰিছো, আমি বিভিন্ন সময়ত এই অনিয়ম, এই ধৰণৰ অৰাজক পৰিৱেশৰ বিৰোধিতাৰে আমাৰ বক্তব্যসমূহ পৰিৱেশন কৰিবলৈ যত্ন কৰিছো। আৰু আমি দেখিছো বিভিন্ন সময়ত কিছুমান গোবৰ ভক্ত, কিছুমান অন্ধভক্তই গোবৰ সেৱন কৰি, ৰাতিপুৱাই গোমূত্ৰ সেৱন কৰি, ৰাতিপুৱাই মদ সেৱন কৰি, মগজুবিহীন কিছুমান ব্যক্তিয়ে আমাৰ এই ভিডিঅ'সমূহৰ তলত
কমেন্ট কৰে তাৰে কেইটামান কমেন্টৰ স্ক্ৰিনশ্বট আমি ৰাখিছো তাত দেখিছো বহুতে কমেন্ট কৰিছে যে চৰকাৰে বন্দুকৰ লাইসেন্স দিয়াৰ পিছত সেই বন্দুকৰ প্ৰথম শিকাৰ হেনু মই হম বহুতে মোক ভাবুকি দিছে যে চৰকাৰে বন্দুকৰ লাইসেন্স দিলে সেই বন্দুকৰ গুলিৰ প্ৰথমটো শিকাৰ হেনু মই হম সেই সকলক মই দেখালো ঠেঙ্গা সেই সকলক মই ঠেঙ্গা দেখালো যে মই কাপুৰুষ নহয় মই কাৰো ভৃত্য নহয় মই কাৰো গোলাম নহয় এজন সাহসী অসমীয়া লৰা মই কাৰোবাৰ এই ধৰণৰ ভাবুকিক কেৰেপ নকৰা লৰা মই গতিকে কোনোবাই গোবৰ সেৱন কৰি কোনোবাই গোমূত্ৰ সেৱন কৰি যদি আমাক ভাবুকি দিবলৈ আহে সেই সকলক মই কৈছো ঠেঙ্গা দেখালো মই সেই সকলক আপোনালোকৰ এনে ধৰণৰ কাপুৰুষৰ দৰে আচৰণে আমাৰ স্থিতিৰ পৰা বিচলিত হবলৈ আমাক নিশিকায় আমি আমাৰ স্থিতিত অটল আছো আমি কথাবোৰৰ যুক্তিযুক্ততা আৰু অধ্যয়ন কৰি কথাবোৰ আমি উপস্থাপন কৰো আপোনালোকৰ দৰে এই কাৰোবাৰ কথাত নাচি নাথাকো আমি আপোনালোকৰ দৰে ৰাতিপুৱাই মদ খাই ৰাতিপুৱাই গোমূত্ৰ সেৱন কৰি আপোনালোকৰ দৰে কাৰোবাৰ প্ৰৰোচনাত আমি নৃত্য প্ৰদৰ্শন নকৰো উচিত কথাবোৰ কৈছো এই উচিত কথাবোৰ যিসকলে সমৰ্থন কৰে সেই সকলে আমাক আগুৱাই যাবলৈ আশীৰ্বাদ কৰিছে আমি সেই আশীৰ্বাদ শিৰত লৈ আগুৱাই যাবলৈ যত্ন কৰিছো কোনো ৰাজনৈতিক বাসনা আমি পুহি ৰখা নাই অসমৰ স্বাৰ্থত অসমীয়াৰ স্বাৰ্থত হিন্দুৰ স্বাৰ্থত মুছলমানৰ স্বাৰ্থত জনতাৰ স্বাৰ্থত আমি আমাৰ কণ্ঠ অব্যাহত ৰাখিম আৰু যিসকলে ইতিহাস নাজানে মই সেই সকলৰ জ্ঞাতাৰ্থে এটা তথ্য দিব বিচাৰিছো ইতিহাস মতে অসম বা আসাম নামটো বৰ বেছি পুৰণি নহয় এই সৰু ৰাজ্যখন যি যি নামৰ প্ৰাচীন তথা ঐতিহাসিক সাম্ৰাজ্য ৰাজ্য বা অঞ্চলৰ পৰা সৃষ্টি কৰা হৈছিল তাৰ প্ৰতিটো অৱস্থাৰে আদিবাসী আছিল সম্প্ৰতি তাচ্ছিল্যৰ পাত্ৰ হৈ অহা মিয়া বা তেওঁলোকৰ পূৰ্বপুৰুষসকল ইয়াক বোধ কৰো কোনো অস্বীকাৰ কৰিব নোৱাৰে 1874 চনত কাগজে পত্ৰে আৰু 1912 চনতহে বাস্তৱত সৃষ্টি হোৱা অসম ৰাজ্যখন ব্ৰিটিছ চৰকাৰৰ পূৰ্ববংগ ও বেংগল প্ৰদেশৰ অন্তৰ্গত আছিল তাৰ পূৰ্বে ব্ৰিটিছৰ বেংগল প্ৰেসিডেন্সিৰ অন্তৰ্গত আছিল তাৰ পূৰ্বে ৰাজ্যখনৰ নামনি অংশ মুছলমান শাসকসকলৰ বংগ বা ঢাকা প্ৰশাসনৰ অধীন আছিল তাৰো পূৰ্বে আহোম সমাৰখণ্ড বাদে বাকী অংশ কোচ ৰাজ্যৰ অন্তৰ্গত আছিল আৰু তাৰো পূৰ্বে সমগ্ৰ ভূমিখণ্ড কমতা ৰাজ্যৰ অন্তৰ্গত আছিল পূৰ্বে প্ৰাচীন কামৰূপ আৰু তাৰ পূৰ্বে প্ৰাচীন প্ৰাগজ্যোতিষ সাম্ৰাজ্যৰ অন্তৰ্গত আছিল অৰ্থাৎ ঐতিহাসিক অসমক প্ৰাগজ্যোতিষ কামৰূপ কমতা কোচ ৰাজ্য মুছলিম বংগ বেংগল প্ৰেসিডেন্সি পূৰ্ববংগ আৰু অসম হিচাপে বা এই সমূহ অঞ্চলৰ অংগভূমি হিচাপে জনা গৈছিল এই মিয়াসকল বা এই বাঙালী মুছলমানসকল ইছলামলৈ ধৰ্মান্তৰিত হোৱাৰ পূৰ্বে দ্ৰাবিড়ীয় তথা অষ্ট্ৰিক প্ৰজাতিৰ আদিবাসী আছিল স্মৰণ কৰা ভাল যে প্ৰাচীন প্ৰাগজ্যোতিষ কামৰূপ কমতাৰ আদিবাসী মিয়া সম্প্ৰদায়ৰ পূৰ্বপুৰুষসকল তথা বাঙালী মুছলমানৰ মিয়া বুলি পৰিচিত সকল প্ৰাগজ্যোতিষ কামৰূপ কমতা মুছলিম বংগ বেংগল প্ৰেসিডেন্সি পূৰ্ববংগ আসাম আৰু ভাৰতৰ ৰাজ্য হিচাপে স্বীকৃত অসমৰ প্ৰতিটো অৱস্থাৰ অধিবাসী হৈ আছে কিন্তু দুখৰ কথা হৈছে এই অধিবাসী এই মিয়াসকল আজিও ঘৃণিত আৰু যুগে যুগে এইসকল নিৰ্যাতিত হৈ আহিছে সংশ্লিষ্ট সকলো পক্ষৰ দৃষ্টি আকৰ্ষণৰ বাবে আজিৰ এই তথ্যভিত্তিক আলোচনা আমি আগবঢ়াইছো বিতৰ্কিত মন্তব্য কৰা সকলে নিজৰ বিবেক বুদ্ধি খুধি বিতৰ্ক সৃষ্টি কৰিবলৈ মই আহ্বান জনাম আৰু যিসকল বিবেকবান মানুহ আছে তেওঁলোকে আমি কব বিচৰা কথাখিনি নিশ্চয়কৈ হৃদয়ঙ্গম কৰিব পাৰিব 2026 আহিছে 2026ৰ নিৰ্বাচনত গোটেই কথা বতৰাবোৰ পৰ্যালোচনা কৰি অসম আৰু অসমীয়াই এটা উচিত সিদ্ধান্ত ল'ব বুলি আমি আশাবাদী